এটা শক্তিশালী সামাজিক এটা স্বাধীনতা সংগ্ৰামী এটা সংগঠন। সেই সংগঠনৰ মুৰব্বী আমাৰ অসমত আহিছে আৰু তেখেতৰ বেংগলত প্ৰগ্ৰাম আছিল। আজি এয়াৰপৰ্টৰ পৰা গুৱাহাটীৰ পৰা যাব, ৰাস্তাত আহোঁতে এই পীড়িত মানুহবিলাকৰ অলপ খা খবৰ লৈ আহিছে। তাতে লুৰিণজ্যোতিৰ জ্বলিব লগা কি আছে? আৰু কিছুমান অজ্ঞাত সংগঠনৰ কিছুমান মানুহ আহি চাইছোঁ মই লম্ফজম্প কৰি আছে, বা বিজেপিৰ নেতা সঞ্জীৱ শৰ্মাৰ পৰা আৰম্ভ কৰি কিছুমানে কটুক্তি কৰিছে, লম্ফজম্প কৰিছে। যোৱাকালিৰ পৰা আমি লক্ষ্য কৰিছোঁ। বা আজি মুখ্যমন্ত্ৰীও আমি দেখিছোঁ যে তেখেতে অসমত অহাৰ কাৰণে মুখ্যমন্ত্ৰীও জ্বলি চাৰখাৰ হৈ আছে আৰু তেখেতে বেয়া বেয়া আচৰণ মুখ্যমন্ত্ৰী কৰি আছে। মুখ্যমন্ত্ৰীৰ যিটো তেখেতৰ সচৰাচৰ তেখেতে যিটো কৰি থাকে, সৰু ল'ৰাৰ দৰে, সৰু ল'ৰা কাজিয়া লাগিলে যেনেকুৱা এজনে আনজনক লেঠু দেখায় বা কিবা কি আমিতো ক'বলৈ লাজ লাগে, আজিও তেখেতে সেই আচৰণ কৰিছে। গতিকে আমি অসমৰ এজন সদস্য জমিয়তৰ সদস্য হিচাপে লাজ পাওঁ মুখ্যমন্ত্ৰীৰ এই চব আচৰণত।